টিয়কৰ বানে ধোৱা জাজিমুখ অঞ্চলৰ কেইবাগৰাকীও উদীয়মান সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত জন্ম লাভ কৰা পদ্মনাভ শিল্পী সমাজ জাজিমুখৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভকতগাঁৱৰ নামঘৰত সদৌ অসম ভিত্তিত এখনি ভাওনা সংলাপ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক শিশু ভাৱৰীয়াই অংশগ্ৰহণ কৰি ভাওনা সংস্কৃতিৰ জনপ্ৰিয় চৰিত্ৰ শকুনি, হিৰণ্যাক্ষ, গান্ধাৰী, দুৰ্যোধন, কৃষ্ণ আদি চৰিত্ৰৰ সংলাপ নিক্ষেপ কৰি এক আকৰ্ষণীয় পৰিৱেশ সূচনা কৰিছে। উল্লেখযোগ্য যে পদ্মনাভ শিল্পী সমাজে বিগত বছৰসমূহত জাজিমুখকে ধৰি বিভিন্ন অঞ্চলত গুৰু সংস্কৃতি তথা লোক সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ মানসেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সেই কাৰ্যসূচীৰ অংশস্বৰূপে আজি এইদৰে ভাওনাৰ সংলাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰি গুৰু সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰিছে। ইপিনে দিনজোৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ পাছতে নিশালৈ অঞ্চলৰ কণ কণ শিশুসকলৰ দ্বাৰা ৰুক্মিণী হৰণ ভাওনা ভাগ পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। পদ্মনাভ শিল্পী সমাজ জাজিমুখৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মান্য অনুসাৰে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। 2022 চনতে জন্ম লাভ কৰা পদ্মনাভ শিল্পী সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আয়োজন কৰিছিলোঁ সদৌ অসম ভিত্তিত ভাওনা সংলাপ প্ৰতিযোগিতা। যথেষ্ট প্ৰতিযোগী আহিছে। তেখেতসকলৰ উৎসাহ দেখি পদ্মনাভ শিল্পী সমাজ সঁচাকৈ আনন্দিত হৈছোঁ আৰু সমূহ ৰাইজৰ সহযোগিতা সঁচাকৈ আমি চিৰস্মৰণীয় বুলি ভাবিছোঁ। ইতিমধ্যে আমাৰ ক শাখা শেষ হৈছে আৰু খন্তে সময়ৰ পাছতে খ শাখা আৰম্ভ হ'ব। গতিকে ৰাতিলৈ ৰুক্মিণী হৰণ নামভাগী পৰিৱেশন কৰিম। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ উদ্দেশ্য পদ্মনাভ শিল্পী সমাজৰ নতুন প্ৰজন্মৰ দ্বাৰা সমাজখন সৰ্বাংগ সুন্দৰ কৰা। আমাৰ উদ্দেশ্য ইজনে সিজনক সহায় কৰা। আমাৰ উদ্দেশ্য সমাজখন সৰ্বাংগ সুন্দৰ হ'লেই জাতিটো জীয়াই থাকিব আৰু জাতিটো জীয়াই থকাৰ স্বাৰ্থত অসমীয়া ভাষা কিদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া ভাওনাৰ সংলাপৰ যোগেদি কণ কণ শিশুসকলক শিকাইছোঁ আৰু আমিও নিজেও শিকিছোঁ। কিন্তু সাৰ্থক পৰিণামৰ জ্যোতি নয়নৰ
কথন চলমন এতো হলাই উপহম করে নলো জয় ভরত ভাগবতা ধ্বংস করি একদিন বিখতে উস্তাদ খান্ডক পালানো হেতু জানে হবলে দেখো রকে জন্মিলময় দৈত্যৰ প্লান নিউজ ডেস্ক ৰিপৰ্ট টাইম অফ আছাম। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।